নমস্কাৰ প্ৰিয় বন্ধুসকল, উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ডিলাৰৰ নতুন ষ্টকবোৰ দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি গাড়ী আহিছে আপোনালোকক দেখাই দিছোঁ। এখন চুইফ্ট 2018 VXI পেট্ৰল ভাৰ্চনত হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটো আপোনাৰ খুব নিট এণ্ড ক্লিন হৈ আছে, খুব সুন্দৰ হৈ আছে, কৰাব লগা একো নাই। আপোনাৰ ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন। আমি দাম ৰাখিছোঁ আপোনাৰ 5,20,000 টকা। 5,20,000 টকাত আমি কাগজ পাতি গোটেই কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু গাড়ীখন। আপুনি ফিজিকেলি চালে গম পাব আহি। টায়াৰ প্ৰায় 80% টায়াৰ আছে। নেক্সট আহিলোঁ, এইখন ভাৰ্না 2013 লাষ্টৰ হয়, পেট্ৰল ভাৰ্চন। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন 350 দাম ৰাখিছোঁ। 40,000 মান ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। টায়াৰ প্ৰায় 70-80% আছে। খুব ধুনীয়া হৈ আছে গাড়ীখন। ইণ্টেৰিয়ৰটো চাই লওক। ইণ্টেৰিয়ৰটো খুব নিট এণ্ড ক্লিন, ক'তো ফাটা ফুটা নাই, খুব সুন্দৰ হৈ আছে। কৰাব লগা কাম একো নাই। আপুনি জাষ্ট তেল ভৰাই চলাই থাকিলেই হ'ল। খুব ধুনীয়া হৈ আছে গাড়ীখন। বহুতে পেট্ৰল ভাৰ্না বিচাৰি থাকে। নেক্সট আহিলোঁ, এইখন ব্ৰেজা 2016 খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো ৰাইট ছাইডত দৰ্জাত অকণমান স্কেচ আছিলে, আমি কৰাই দিছোঁ। বাকী অৰিজিনেল পেইণ্টত আছে। গাড়ীখন 74 মান ৰানিং হৈছে। এইখনৰ দাম ৰাখিছোঁ আমি 5,20,000 টকা। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো। ইণ্টেৰিয়ৰটো চাই লওক। খুব ধুনীয়া নিট এণ্ড ক্লিন, কৰাব লগা একো নাই। অৰিজিনেল ছিট কভাৰে লাগি আছে। খুব ধুনীয়া হৈ আছে এইখনো। ZDI টপ মডেল হৈছে। নেক্সট আহিলোঁ, এইখন ডিজাৰ 2015 ভাৰ্চন। এলেক্সা আহিছিলে, আমি পাৱাৰ উইণ্ড'কেইটা লগাই দিছোঁ। টায়াৰ কণ্ডিশ্যন প্ৰায় 90% আছে। খুব ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত আছে। বাকী ৰাইট ছাইডত দৰ্জা, লেফ্ট ছাইডত দৰ্জা এখনত অকণমান স্কেচ আছিলে, আমি কৰাই দিছোঁ। বাকী ফুল চিল আছে গাড়ী। খুব ধুনীয়া হৈ আছে গাড়ীখন। এইখনো ল'ব পাৰিব। এইখন 370 দাম ৰখা গৈছে। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। বহুতে ধুনীয়া হৈছে গাড়ীখন। ফিজিকেলি আহি চালে গম পাই যাব। মই বাৰু ইণ্টেৰিয়ৰটো দেখাই দিছোঁ এবাৰ। 67 মান ৰানিং হৈছে। খুব সুন্দৰ হৈ আছে, কৰাব লগা একো নাই। বহুতে ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট আহিলোঁ আপোনাৰ, এইখন Alto 800 2013 চনৰ। বহুতে ধুনীয়া হৈ আছে। 20-21 গাড়ী এনেকুৱা কণ্ডিশ্যনত নাথাকে। এইখন যেনেকুৱা কণ্ডিশ্যনত আছে। এইখন 2013 গাড়ী হয়। আপোনাৰ 12,000 মান ৰানিং হৈছে। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আমি দাম ৰাখিছোঁ 2,60,000 টকা। আপুনি 1,10,000 মান টকা দিলে বাকী ৰিফাইনেন্স হৈ যাব। খুব ধুনীয়া হৈ আছে গাড়ীখন। আপুনি ভাবিব পাৰে 2013 গাড়ী 2,60,000 টকা। আপোনাক ক'লোঁ মই 2020-21 গাড়ীও এনেকুৱা কণ্ডিশ্যনত নাথাকে যেনেকুৱা হৈ আছে। আপুনি ফিজিকেলি চালে আহি গম পাব। খুবেই ধুনীয়া হৈ আছে গাড়ীখন। বহুতে ধুনীয়া হৈ আছে। নেক্সট আহিলোঁ, এইখন 2017 আগষ্টৰ Alto 800 এলেক্সাই হয় এইখনো। এইখনো বাকী অৰিজিনেল আছে। বাম্পাৰ দুটা অকণমান স্কেচ আছিলে, আমি কালাৰ কৰি দিয়া গৈছে। গাড়ীখন 62,000 মান ৰানিং হৈছে। গাড়ীখন ধুনীয়া হৈ আছে। ভিতৰৰ ফালেও দেখাই দিছোঁ এবাৰ। এলেক্সাই মডেলৰ ফ্ৰণ্টত দুটা পাৱাৰ উইণ্ডো, AC মিউজিক ছিষ্টেম গোটেইখিনিয়ে আছে। বাকী ৰিফাইনেন্স কৰালে ৰিফাইনেন্স কৰাব পাৰিব। এইখনো 1,20,000 মান ডাউন পে'মেণ্ট দিলে হৈ যাব। নেক্সট আহিলোঁ, এইখন ৱেগনাৰ 2016 ডিচেম্বৰৰ হয়, VXI মডেল। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ প্ৰায় 70% আছে। ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন। ভিতৰৰ ফালে দেখাই দিছোঁ। 4 পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম, AC গোটেইখিনিয়ে আছে। কৰাব লগা একো নাই। ছিট কভাৰকেইটা লগাব লগা আছে। ছিট কভাৰকেইটা আমি লগাই দিম। ইয়াৰ দাম ৰাখিছোঁ 3,60,000 টকা। এইখনো ধুনীয়া কণ্ডিশ্যনতে আছে, গ্ৰে কালাৰত আছে। এইখন ৱেগনাৰ ডিমাণ্ডটো অলপ বেছি। বহুতে ধুনীয়া হৈ আছে। ৰিফাইনেন্সো হৈ যাব ৰিফাইনেন্স কৰাব বিচাৰিলে। নেক্সট আহিলোঁ, এইখন এক্সেণ্ট 2014 লাষ্টৰ হয়।
ফাৰ্ষ্ট অনাৰত আছে, অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ আপোনাৰ টায়াৰ প্ৰায় 70% আছে। আপোনাৰ গাড়ীৰ ফিচাৰ্ছ পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, AC, বেক কেমেৰা, LED গোটেইখিনিয়ে লাগে। এইখনৰ ৰানিংটো 62,000 হৈছে। ক'তো এটা স্কেচ নাই আৰু বহুতে ধুনীয়া হৈ আছে। এইখনৰ আহিছোঁ, এইখন ছুইফ্ট ডিজাৰ আপোনাৰ 2011 লাষ্টৰ হয়, ZXi মডেল। এইখনো খুব ধুনীয়া হৈ আছে। পুৰণা গাড়ী, সৰু সুৰা স্কেচ আছিলে আমি কৰাই দিছোঁ। বাকী বডি চিল আছে, ইঞ্জিন চিল আছে, টায়াৰ প্ৰায় 90% টায়াৰ আছে। এইখনৰ দাম ৰাখিছোঁ আমি 2,10,000 টকা। নেগচিয়েবল হৈ যাব, গোটেইখিনিয়ে কৰাই দিম কাগজ পাতি উইথ ট্ৰেন্সফাৰ। টায়াৰ প্ৰায় এইবিলাক 90% টায়াৰ আছে, ZXi মডেল। ভিতৰৰ ফালে দেখাই দিছোঁ। ডাবল এয়াৰ বেগ পাই যাব, AC, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ডো গোটেইখিনিয়ে সুবিধা আছে। নেক্সট আহিলোঁ, এখন জাইলো 2011 লাষ্টৰ হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। চাৰিটা টায়াৰ নতুন লগাই দিয়া গৈছে, ডিজেল ভাৰ্চনত। এইখনৰ আমি 2,40,000 টকা ৰাখিছোঁ। আপুনি আহি চাই লওক, যদি আপোনাৰ পচন্দ যায় মিলা মিলি কৰি দি দিম কাগজ পাতি কৰাই। বহুতে ধুনীয়া হৈ আছে। অৰিজিনেল পেইণ্টত নাই বাৰু, অৰিজিনেল পেইণ্টত থকা বুলি ক'লে ভুল হ'ব। জাগা জাগা স্কেচ থাকি যায়, ছেকেণ্ড হেণ্ড গাড়ী আমি কৰাই দিছোঁ। বাকী আপুনি একো কৰাব লগা নাই। আপুনি আহি ফিজিকেলি চাই ল'ব গাড়ীখনৰ কণ্ডিশ্যনটো। কৰাব লগা একো নাই, যি আছিলে আমি কৰাই দিছোঁ। নেক্সট আহিলোঁ, এখন মাইক্ৰা 2013 ডিচেম্বৰৰ হয়। এইখনো বহুতে ধুনীয়া কণ্ডিশ্যনত আছে। 22,000 ৰানিং হৈছে মাত্ৰ। আপোনাৰ এক্সপিৰিয়েৰ টায়াৰ আনটাচ হৈ আছে। বাকী টায়াৰ আপোনাৰ 90% আছে। আপোনাৰ ডাবল এয়াৰ বেগ পাই যাব, AC, মিউজিক চিষ্টেম, 4 পাৱাৰ উইণ্ডো গোটেইখিনিয়ে সুবিধা আছে। আৰু এইখন গাড়ীৰ ছাউণ্ড ছিষ্টেমটো খুব ধুনীয়া, আপোনাৰ হোম থিয়েটাৰ শুনি থকা যেন লাগে ভিতৰৰ ফালৰ পৰা। বহুতে ধুনীয়া হৈ আছে। এইখনৰ দাম ৰাখিছোঁ আমি 2,20,000 টকা। অন টেবল কিবা এটা মিলাই দি দিম। এইখনো ধুনীয়া হৈ আছে। আপুনি আহি ফিজিকেলি চাব, ভাল লাগিলে মিলা মিলি কৰি দি দিম আৰু। নেক্সট আহিলোঁ, এখন গ্ৰেণ্ড আইটেন মেগনা মডেল হয়, 2014 ডক্টৰৰ গাড়ী আছিলে। এইখনো ফুল্লি অৰিজিনেল পেইণ্টত আছে। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ প্ৰায় 90% আছে। কৰাব লগা একো নাই, গোটেই কাগজ পাতি গোটেই কৰাই দিম। দাম ৰাখিছোঁ আমি 3,20,000 টকা। 3,20,000 টকাত কাগজ পাতি গোটেইখিনিয়ে কৰাই দিম। ফাইনেন্স কৰাব বিচাৰিলে ফাইনেন্সো হৈ যাব। এইখনৰ ভিতৰৰ ফালে এবাৰ দেখাই দিছোঁ। ধুনীয়া হৈ আছে। 4 পাৱাৰ উইণ্ডো, AC, মিউজিক চিষ্টেম গোটেইখিনিয়ে আছে। নেক্সট আহিলোঁ, এখন স্পাৰ্ক 2011 লাষ্টৰ হয়। এইখনৰ আমি দাম ৰাখিছোঁ 1,10,000 টকা। মিলা মিলি কৰি দি দিম। টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। গাড়ীখন 60,000 মান ৰানিং হৈছে, কিন্তু খুব সুন্দৰ হৈ আছে আৰু গাড়ীখন। ইঞ্জিন লাৰা নাই, পেট্ৰল গাড়ী হয়। পেট্ৰল গাড়ী ইমান সহজত কাম নোলায়। বহুতে ধুনীয়া হৈছে। ভিতৰৰ ফালেও দেখাই দিছোঁ এবাৰ। বহুত ধুনীয়া পৰিষ্কাৰ হৈ আছে। 4 পাৱাৰ উইণ্ডো, AC, মিউজিক চিষ্টেম গোটেইখিনিয়ে সুবিধা আছে। আপুনি কৰাব লগা একো নাই আৰু, বাইকৰ দামত দি আছোঁ এইখন। নেক্সট আহিলোঁ, এইখন টাইবাৰ 21 লাষ্টৰ হয়, 2021 42,000 ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰত আছে, 7 ছিটাৰ গাড়ী হয়। এইখনো খুব সুন্দৰ কণ্ডিশ্যনত আছে। কৰাব লগা একোৱেই নাই। এইখনৰ দাম ৰাখিছোঁ আমি 5,50,000 টকা। 5,50,000 টকাত গোটেই কাগজ পাতি কৰাই দিম। ফাইনেন্স কৰাব বিচাৰিলে ফাইনেন্সো হৈ যাব। এইখনো ফুল্লি অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত। ক'তো এটা স্কেচ নাই গাড়ীখনৰ। টায়াৰ প্ৰায় 90% টায়াৰ আছে।
খুব ধুনীয়া হৈ আছে গাড়ীখন। সেভেন সিটাৰ ল'ম বুলি ভাবি আছে যদি আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আৰু যদি ভাবিছে ৰিফাইনেন্স কৰাই ল'ম, ৰিফাইনেন্সো হৈ যাব, ৰিফাইনেন্স সুবিধা আছে আমাৰ তাত। এখন হৈছে CS 2016 ZXi হয়, টপ মডেল। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইটো 04টো হৈছে শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত আছে। বহুত লাক্সাৰী হয়, এইখন লাক্সাৰী কাৰত পৰে। পুছ বটম ষ্টাৰ্ট আছে, বহুতে ধুনীয়া হৈ আছে, কৰাব লগা একো নাই। কিবা যদি সৰু সুৰা থাকি যায় আমি কৰাই দিওঁ। বহুতে ধুনীয়া হৈ আছে, হোৱাইট কালাৰত বহুতে CS বিচাৰি থাকে। ক'তো এটা স্কেচ নাই আৰু। নেক্সট আহিছোঁ, এইখন ৱেগনাৰ 2014 হয়, VXi মডেল। এইখনৰ দাম ৰাখিছোঁ আমি 2,90,000 টকা। 2,90,000 টকাত আমি গোটেই কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। ছিট কভাৰকেইটা অকণমান বেয়া আছিলে, আমি নতুন লগাই দিছোঁ। VXi মডেল হয়। এইখন গাড়ী ডিমাণ্ডৰ কথা জানেই আপোনালোকে। নেক্সট আহিছোঁ, এইখন I-20 এক্টিভ হয়, 2018 ডক্টৰৰ গাড়ী আছিলে। এইখনো ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি 5,10,000 টকা দাম ৰাখিছোঁ। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত, প্ৰজেক্টৰ হেডলাইট লাগি আছে। কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলেই হ'ল। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্স হৈ যাব। খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো খুব নিট এণ্ড ক্লিন হৈ আছে। ছিট কভাৰো ফাটা ফুটা একো নাই, ধুনীয়া হৈ আছে। এইখন আহিলোঁ এক্সপ্ৰেছো 2019 লাষ্টৰ হয়। এইখন স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে। এই টায়াৰটো প্ৰায় 95% টায়াৰ আছে। মাত্ৰ 11,000 ৰানিং হৈছে গাড়ীখন। ছাৰ্ভিচ বুকলেট লগতে আছে, আপুনি চেক কৰাই ল'ব পাৰিব। খুব ধুনীয়া হৈ আছে এইখনো। এইখনৰ দাম ৰাখিছোঁ আমি 4,20,000 টকা। ৰিফাইনেন্সো সুবিধা আছে, ৰিফাইনেন্সো হৈ যাব। ভিতৰৰ ফালেও দেখাই দিছোঁ বাৰু আপোনাক। ফুল গাড়ী চিল আছে, খুবেই ধুনীয়া হৈ আছে গাড়ীখন, কৰাব লগা একো নাই। নেক্সট আহিলোঁ, এইখন ভাৰ্নাৰ 2016 মডেল হয়, ডক্টৰৰ গাড়ী আছিলে এইখনো। এইখনৰ দাম আমি 5,10,000 টকা ৰাখিছোঁ, নেগচিয়েবল হৈ যাব। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। এইখন ফুল্লি অৰিজিনেল পেইণ্টত আছে। ইণ্টেৰিয়ৰটো চাই লওঁ এবাৰ। বেক কেমেৰা, LED গোটেইখিনিয়ে সুবিধা আছে। ছিট কভাৰৰ ক'তো ফাটা ফুটা নাই, একদম ধুনীয়া হৈ আছে, কৰাব লগা একো নাই। পেট্ৰল ভাৰ্চনৰ হয় এইখন। টায়াৰো প্ৰায় 80% টায়াৰ আছে, ধুনীয়া হৈ আছে। যদি ভাৰ্না ল'ম বুলি ভাবিছে কণ্টেক্ট কৰক। নেক্সট আহিলোঁ, এইখন Alto 800 2020 লাষ্টৰ VXi প্লাছ হয়। এইখনো ফাৰ্ষ্ট অনাৰত আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে। 52 মান ৰানিং হৈছে, আপুনি ছাৰ্ভিচ ৰেকৰ্ডো আছে। আপোনাৰ LED বেক কেমেৰা কোম্পানী ফিটেড হয়, ডাবল এয়াৰ বেগ পাই যাব। কৰাব লগা একো নাই, এইখনৰো খুব ধুনীয়া হৈ আছে। এইখনৰ আমি দাম ৰাখিছোঁ 3,90,000 টকা। 3,90,000 টকাত গোটেই কাগজ পাতি কৰাই দিম। খুবেই ধুনীয়া হৈ আছে গাড়ীখন, ফুল্লি অৰিজিনেল পেইণ্টত থকা গাড়ী। নেক্সট আহিলোঁ, এইখন I-20 এক্টিভ 2018 মডেল, ফাৰ্ষ্ট অনাৰত আছে। পেট্ৰল ভাৰ্চন, একদম টিপটপ কণ্ডিশ্যন, ক'তো এটা স্কেচ নাই, অৰিজিনেল পেইণ্টত থকা গাড়ী।
ৰানিঙো আপোনাৰ 47 মান ৰানিং হৈছে। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো। কৰাব লগা একো নাই। ইণ্টেৰিয়ৰটো চাই লওঁ এবাৰ। আৰু যদি কিবা জানিব লগা থাকি গ'ল ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। আৰু এনেকুৱাকৈ আপ টু ডেট পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।